নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা ক্লাছত আমি ৱৰ্ক এণ্ড টাইমৰ বিভিন্ন কনচেপ্ট, বিভিন্ন ধৰণৰ অংক, উদাহৰণ এই সকলোবিলাক চাইছিলোঁ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আমাৰ এক্সামত আহি থাকে সকলোখিনি আমি আমাৰ এই ভিডিঅ'টোৰ মাজত আমি কাভাৰ কৰিম। তো যোৱা ক্লাছত আমি একদম বেছিকৰ পৰা যিটো কনচেপ্ট হয় আৰু সেই কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰণে আমি ইজিলি এই কুৱেশ্যনখিনি কৰিব পাৰি সকলোখিনি বস্তু আমি শিকিছিলোঁ। তো এতিয়া আমি শিকিম এটা বেলেগ ধৰণৰ বস্তু বা বেলেগ কনচেপ্ট, ঠিক আছে। আৰু সেই কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি আপোনালোকে উইদাউট এনি শ্বৰ্টকাট আপুনি কুৱেশ্যনখিনি কেনেকৈ কমপ্লিট কৰিব পাৰে সেই বস্তুখিনি শিকিম। তো যাওক, ইয়াতে আমাৰ অসমীয়া অনুবাদটো নাই, ঠিক আছে। কুৱেশ্যনটো পঢ়ি আমি অসমীয়া অনুবাদটো কৰি দিম, ইয়াৰে পিছত অংকখিনিত আহি যাব, প্ৰব্লেম নাই। A person A can do a piece of work in 9 days, whereas another person B can do the same piece of work in 12 days. Because of busy schedule, they decide to work one day alternately. If B is the first one to start, find the time required for the work to be completed. Consider that if a part of the day is used, the whole day is to be counted. তো এই কুৱেশ্যনটোত কি কৈছে, একচুৱেলি কুৱেশ্যনটো ভাল ধৰণে বুজি ল'ব। এবাৰ কুৱেশ্যনটো বুজি পোৱাৰ পিছত আপোনালোকৰ যিটো এনচাৰ হ'ব সেই এনচাৰটো কৰিবলৈ বহুত ইজি হ'ব, কাৰণ আপুনি কনচেপ্টটো অলৰেডি জানে। তো এতিয়া কুৱেশ্যনটোৰ লজিকটো বুজিব লাগে। কুৱেশ্যনটো হৈছে যে আমাক কি দিছে, একদম সুন্দৰভাৱে দিয়া আছে যে এটা ব্যক্তি আছে, ঠিক আছে। এজন ব্যক্তি আছে, এ নামৰ ব্যক্তিজনে কি কৰে, 9 দিনত কাম এটা কমপ্লিট কৰে, ঠিক আছে। আৰু বি এজন ব্যক্তি আছে, বিয়ে সেই সেম কামটো কি কৰে 12 দিনত কমপ্লিট কৰিব পাৰে। তো আপোনাক ইয়াতে কথাটোত কি কৈছে, যিহেতু বিজি স্কেডিউল চলি আছে সিহঁতৰ, তো কি কৰিছে সিহঁতে অল্টাৰনেট ডেট কাম কৰিবলৈ মানে ডিচাইড কৰিছে। অল্টাৰনেট ডে মানে কি হয়, এদিন এৰি এদিন, মানে এদিন যদি এ কৰে নেক্সট দিন বি কৰিব, নেক্সট দিন আকৌ এ কৰিব, আকৌ নেক্সট দিন বি কৰিব। তো তেনেকুৱা ধৰণে অল্টাৰনেটলি, ঠিক আছে, এদিন এৰি এদিন দুয়োটাই কাম কৰিবলৈ ডিচাইড কৰিলে। তো ইয়াতে কি কৈছে, ইফ বি ইজ দ্য ফাৰ্ষ্ট ওৱান টু ষ্টাৰ্ট, যদি বি প্ৰথম দিন আৰম্ভ কৰে, তেন্তে কি কৰিছে, ফাইণ্ড দ্য টাইম ৰিকুৱাৰ্ড ফৰ দ্য ৱৰ্ক টু বি কমপ্লিটেড। তেতিয়াহ'লে বি যদি প্ৰথম দিনাখন ষ্টাৰ্ট কৰে, তেতিয়াহ'লে কামটো শেষ হ'বলৈ কিমান দিন লাগিব সেইটো আপোনাক সুধিছে, ঠিক আছে। আৰু কি কৈছে লাষ্টত কুৱেশ্যনটোত, যে যদি দিনটোৰ এটা পাৰ্টটো ইউজ কৰা হয়, মানে যদি 1 ঘণ্টা ইউজ কৰিছে, তেতিয়াহ'লে গোটেই দিনটো কনচিডাৰ কৰিব লাগিব, তেনেকুৱা ধৰণে আমাক কৈছে কুৱেশ্যনটো। তো আমি এতিয়া এই কুৱেশ্যনটো কৰিব লাগে। কুৱেশ্যনটো আপোনালোকে নিশ্চয় বুজি পাইছে। তো ফাৰ্ষ্ট অফ অল আমি কি কৰিছিলোঁ, ফাৰ্ষ্ট অফ অল আমি যেতিয়া আমাক দিন আৰু কৰ্মৰ কথাটো কোৱা হৈছে, তেতিয়া আমি কি কৰিছিলোঁ, ইফিচিয়েঞ্চি বিচাৰিছিলোঁ। যেনে এ এজন ব্যক্তিয়ে কি কাম কৰে, 9 দিনত কাম কৰে, বি এ কিমান দিনত কৰে, 12 দিনত কৰে। তো এতিয়া আমি কি বিচাৰিছিলোঁ, আমি বিচাৰিছিলোঁ যে টোটেল ৱৰ্ক, যদি কোনোবাই প্ৰথম ভিডিঅ'টো চোৱা নাই কাইণ্ডলি প্ৰথম ভিডিঅ'টো চাই ল'ব। আমি এই বস্তুটো টোটেল ৱৰ্কটো কেনেকৈ ওলাইছিলোঁ সেই বস্তুটো আমি চাই লৈছিলোঁ, অ'কে। তো এতিয়া যদি চাওঁ 12 আৰু 9, 12 আৰু 9 আমাৰ যদি এলচিএমটো লওঁ, 12 আৰু 9 এলচিএমটো আমি ক'ব পাৰোঁ যে 72। তো 72 মানে প্ৰথম দিনাখন কিমান কাম কৰিব, প্ৰথম দিনাখন এতিয়া এ চাওক, এইটো আমাৰ কি হৈছে, এইটো আমি অলৰেডি যোৱা ক্লাছতে কৈছোঁ, আকৌ এবাৰ কৈছোঁ, এইটো আমাৰ হৈছে টোটেল ৱৰ্ক। টোটেল ৱৰ্কটো কেনেকৈ ওলাওঁ, আমি যি দুটা দিন দিয়া থাকে সেই দিন দুটাৰ আমি কি কৰোঁ, লসাগুটো ওলাওঁ। তো লসাগুটো ওলালে কি হয়, এতিয়া এই এটা কাম 9 দিনত কমপ্লিট কৰিব পাৰে। তো 9 দিনত যদি কমপ্লিট কৰে, টোটেল কাম কিমান আছে, 72 ইউনিট কাম আছে। তো 72 ইউনিট, 72 ইউনিট যদি কাম থাকে 9 দিনত কমপ্লিট কৰে, মানে এদিনত কিমান কাম কৰিছে, এইটো এদিনত কিমান কাম কৰিব, 9ৰে 72 হৰণ কৰি দিব, ক'ব যে 8। তো 8 ইউনিট, এইটো আমাৰ কি আছিল, এইটো আমাৰ কেপাচিটি আছিল, এইটো আমাৰ কেপাচিটি। কেপাচিটি মানে কি, একদিনত কৰিব পৰা কামৰ সংখ্যা। তো একদিনত কি কাম কৰে, যে 8 ইউনিট কাম কৰে কোনে, এ। আৰু বি এ কিমান ইউনিট কাম কৰিব, বি এ কাম কৰিব আপোনাৰ 6 ইউনিট কাম। তো এইটো আমাৰ লসাগুটো আকৌ সৰু ল'ব পাৰে, এইটো 72 লৈছোঁ, লসাগুটো আকৌ আপুনি সৰু কৰি ল'ব পাৰে, লসাগুটো আপুনি 36 ল'ব পাৰে, মই অলপ সৰু কৰি লৈছোঁ বাৰু, ঠিক আছে। লসাগুটো আপুনি লসাগু মানে মই মাল্টিপল লৈছিলোঁ, একচুৱেলি লসাগুৱে লৈ লওঁ আমি, 36 লৈ লওঁ, ঠিক আছে, 36 লৈ লওঁ। তো টোটেল কাম কিমান হ'ব, 36 ইউনিট হ'ব, এইটো হ'ব কি হ'ব, টোটেল কাম। তো ই কিমান কাম কৰিব, ই কৰিব আপোনাৰ 4 ইউনিট কাম একদিনত, বি এ কৰিব আপোনাৰ 3 ইউনিট কাম একদিনত, ঠিক আছে। তো এতিয়া আমি ইয়াতে কি বুজি পালোঁ, আমি বুজি পালোঁ যে এই এটা একদিনত 4 ইউনিট কাম কৰি বি এ একদিনত 3 ইউনিট কাম কৰে। এ আৰু বি এ লগ লাগি কিমান ইউনিট কাম কৰিব, এ আৰু বি এ লগ লাগি একচুৱেলি 7 ইউনিট কাম কৰে। বাট এই কুৱেশ্যনটোত এটা বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু দিয়া আছে। ইম্পৰ্টেণ্ট বস্তুটো হৈছে যে আমাক সোধা নাই এ আৰু বি এ একেলগে কামটো কৰিলে কিমান দিনত কৰিব, আমাক সুধিছে যদি এ আৰু বি এ অল্টাৰনেট ডেট কাম কৰে তেতিয়াহ'লে কিমান কাম কৰিব। তো
চিম্পল এটা কাম আছে, তো টোটেল কাম আমাৰ কিমান আছে, টোটেল কাম আমাৰ 72 ইউনিট কাম আছে, এইখিনি টোটেলখিনি আমাৰ 72 ইউনিট কাম। ঠিক আছে, তো আমি কি কৰিম, প্ৰথম দিনাখন বি এ ষ্টাৰ্ট কৰিব, তাই নেক্সট দিনাখন আকৌ এ ষ্টাৰ্ট কৰিব, নেক্সট দিনাখন আকৌ বি এ ষ্টাৰ্ট কৰিব, নেক্সট দিনাখন আকৌ এ ষ্টাৰ্ট কৰিব, তো এনেকৈ গৈ থাকিব, তো লাষ্টত 72 ইউনিট কাম খতম হ'ব। তো এতিয়া আপুনি এটা বস্তু নিশ্চয় বুজি পাইছে, এইটো যদি আমি ফাৰ্ষ্ট দিন ধৰোঁ, এইটো যদি ছেকেণ্ড দিন ধৰোঁ, থাৰ্ড দিন, ফ'ৰ্থ দিন, এনেকৈ গৈ থাকিব, অল্টাৰনেট ডে কাম কৰি আছে। তো এতিয়া এটা বস্তু দেখিছে, এ আৰু বি এ দুদিন মিলি কিমান কাম কৰে, 7 ইউনিট কাম কৰে, সেইটো আপুনি অনুভৱ কৰিব পাৰিছে নিশ্চয়, কাৰণ বি এ প্ৰথম দিনা কৰে, ছেকেণ্ড দিনা এ কৰে। তো দুটা দিন মিলি কিমান ইউনিট কাম হয়, দুটা দিন মিলি আপুনি গম পালে যে 7 ইউনিট কাম হয়। তো দুটা দিনত আপোনাৰ কি হয়, 7 ইউনিট কাম হয়, মানে 7 ইউনিট কাম কৰিবলৈ আপোনাৰ কিমান সময় লাগে, 2 দিন সময় লাগে। তেতিয়াহ'লে 36 ইউনিট কাম কৰিবলৈ কিমান সময় লাগিব, ঠিক আছে। তো এনেকুৱাকৈ যদি ভাবে যে এই 2 দিন গ'ল, 7 ইউনিট গ'ল, আকৌ 7 ইউনিট গ'ল, আকৌ 7 ইউনিট গ'ল, আকৌ 7 ইউনিট গ'ল, তো এনেকুৱাকৈ যদি চাই আপুনি দেখিব যে 7 ইউনিটকৈ 5 দিন যেতিয়া কাম কৰিম, মানে 5টা এনেকুৱা পেয়াৰ যাব, 5 পেয়াৰ মানে আপোনাৰ এটা পেয়াৰত 2 দিনকৈ থাকিব। তো 7 ইউনিটকৈ 2 দিনকৈ যাব, তো 7 ইউনিট এনেকৈ কিমান দিন যাব, যদি 5টা পেয়াৰ যায়, ঠিক আছে, 2 দিনকৈ এনেকৈ যদি 5টা পেয়াৰ যায়, মানে 10 দিনত আপোনাৰ 10 দিন যদি চাই আপুনি 10 দিনত আপুনি ক'ব কিমান কাম যাব, 10 দিনত আপোনাৰ 35 ইউনিট কাম যাব, নহয় জানো, 10 দিনত আপোনাৰ 35 ইউনিট কাম যাব, আপুনি নিশ্চয় ইয়াতে দেখি আছে। যদি আপুনি কেলকুলেশ্যনো নকৰে 35 ইউনিট কাম যাব, আৰু কিমান ইউনিট কাম বাকী থাকিব, টোটেল আমাৰ 36 ইউনিট কাম আছিল। তো এই যে 10 দিন গুচি গ'ল, এই 10 দিন গুচি গ'ল, 10 দিনৰ মূৰত ইয়াতে লাষ্ট দিন কোনে কাম কৰিব, লাষ্ট দিন এ কাম কৰিব, ঠিক আছে, লাষ্ট দিন এ কাম কৰিব, মানে 35 ইউনিট খতম হৈ গ'ল 10 নম্বৰ দিনত। তো বাকী কিমান থাকিব, বাকীতো 1 ইউনিট কাম বাকী থাকিব না, তো সেই 1 ইউনিট কামখিনি কোনে কৰিব, বি এ কৰিব। তো 1 ইউনিট কাম কৰিবলৈ বিৰ একদিন সময় নালাগে, কাৰণ বি এ 3 ইউনিট কাম কৰিব পাৰে একদিনত, তো মাত্ৰ আধা দিনতকৈও কম সময় ল'ব। তেতিয়াহ'লে আপোনাক ইয়াতে কি কৈছে, কনচিডাৰ ইফ এ পাৰ্ট অফ দ্য ডে ইজ ইউজ, যদি এটা পাৰ্টো ইউজ হৈছে দিনটোত, আমি কি কৰিম, হোল ডে ইজ টু বি কাউণ্টেড, গোটেই দিন গণনা কৰিব লাগিব। গতিকে 1 ইউনিট কাম কৰোঁতে গোটেই দিনটো নালাগে, এটা পাৰ্ট লাগিব। তো এটা পাৰ্ট লাগিলে আমাক কি কৈছে যে এটা পাৰ্ট লাগিলে গোটেই দিনটোৱে ইউজ কৰিব। তো মানে আমি বি এ বাকীখিনি কাম একদিনত কমপ্লিট কৰিব, মানে আকৌ নেক্সট দিনত আপোনাৰ 1 ইউনিট কাম কৰিব। তো টোটেল দিন কিমান লাগিল, 11 দিন লাগিল। তো 11 দিনত টোটেল কামটো কমপ্লিট হ'ব। তো ইয়াৰে এনচাৰটো কি হ'ব, তো এনেকুৱা ধৰণে আপুনি ভাবিব পাৰে, ঠিক আছে। আৰু যদি এনেকুৱাকৈ নাভাবে, তেতিয়াহ'লে আপুনি ডাইৰেক্ট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি এনচাৰটো কৰিব পাৰে, যে 2 পূৰণ 36 হৰণ 7, ঠিক আছে। তো এতিয়া 36 মানে কিমান হ'ব, 72 বাই 7। তো 72 বাই 7 যদি হয় আপোনাৰ 10 পইণ্ট চামথিং যাব। তো এই যিখিনি পইণ্টত থাকিব, পইণ্ট মানে কি, 10 দিন পাৰ হৈ আৰু পইণ্টত কিবা এটা কাম কৰিব, ঠিক আছে, 3 2 হোৱাট এভাৰ যিখিনি কাম কৰে আৰু। তো আমাক কি কৈছে, এটা পাৰ্ট ইউজ হ'লেও আপুনি কি কৰিব, এটা দিন হিচাপে ইউজ কৰিব। গতিকে 10 পইণ্ট চামথিং মানে এপ্ৰক্সিমেটলি কিমান, 11 দিন কাম কৰিছে। তো এনেকুৱা ধৰণৰ আপুনি কুৱেশ্যনটো ওলাব পাৰে। আদাৰৱাইজ আপুনি জাষ্ট নিজৰ লজিকটো ইউজ কৰি কুৱেশ্যনটো এনচাৰ কৰিব পাৰে। বাট মনত ৰাখিব, অল্টাৰনেট ডেজ দিয়াৰ লগে লগে দুদিনত সেই দুটাই লগ লাগি কিমান কাম কৰিছে সেইটো আপুনি কনচিডাৰ কৰিব লাগিব। আশা কৰোঁ বুজি পাইছে, ঠিক আছে। তো এনেকুৱা ধৰণে কুৱেশ্যনটো আপুনি বহুত ইজিলি ছল্ভ কৰিব পাৰিব। তো নেক্সট এটা চাওঁ। তো নেক্সট এইটো কি দিছে, 45 মেন কেন ডিগ এ কেনেল ইন 16 ডেজ, যে 45জন ব্যক্তিয়ে এটা কেনাল আপোনাৰ 16 দিনত খান্দিব পাৰে। 6 days after they started working, 30 more men joined them. তো 6 দিন কাম কৰাৰ পাছত 30জন ব্যক্তি আকৌ তেওঁলোকক কি কৰিলে, নতুনকৈ জইন কৰিলে, নতুন 30জন ব্যক্তি আকৌ আহিলে। ইন হাউ মেনি more days will the remaining work will be complete? তো 30জন ব্যক্তি অহাৰ পিছত কিমান দিনত কামটো কমপ্লিট হ'ব আপোনাক সেইটো কৈছে। তো আপুনি একেতে ফাৰ্ষ্ট অফ অল আমি আমাৰ এটা কনচেপ্ট আছিল যে যিটো ৱৰ্ক ডান আছিল, সেই ৱৰ্ক ডানটো আমি কি কওঁ, যিমানজন ব্যক্তি আৰু যিমান দিনৰ কাৰণে কাম কৰে সেইটোকে আমি ৱৰ্ক ডানৰ পৰিমাণ বুলি ধৰিলোঁ। নিশ্চয় আমি প্ৰথম ক্লাছত এইটো আলোচনা কৰিছিলোঁ, ডাব্লিউ আৰু পি ডিৰ মাজত সম্পৰ্ক কি, নহয় জানো। তো ৱৰ্ক মানে কি, যে যিমানজন ব্যক্তি আছে সেই ব্যক্তিজনে কিমান দিনৰ কাৰণে কাম কৰিছে সেইটো যদি পূৰণ কৰি দিওঁ আমি কামৰ পৰিমাণটো পাই যাওঁ, সিমান ইউনিট কাম আছে, ঠিক আছে। তো এতিয়া প্ৰথম এই যিটো ৱৰ্কৰ পৰিমাণ দিয়া আছে ডাব্লিউ, তো ইয়াতে আমি কি ক'ব পাৰিম, প্ৰথম কেছটো যে 45জন ব্যক্তিয়ে আপোনাৰ 16 দিনৰ কাৰণে কাম কৰিছে। ক্লিয়াৰ, এই বস্তুটো আমাৰ ক্লিয়াৰিটি আছে, আপুনি ক'ব য়েছ। এতিয়া কথাটো হ'ল
এই যেটো 6 দিন কাম কৰিলে 6 দিন কিমানজন ব্যক্তিয়ে কাম কৰিছে আপোনাৰ 6 দিন কাম কৰিছে 45 জন ব্যক্তিয়ে কাম কৰিছে নিশ্চয় এটা আপোনাক সেকেন্ড কেছটো দিছে যে 45 জন ব্যক্তিয়ে 6 দিন কাম কৰিছে ক্লিয়াৰ তাৰ পাছত কি কৈছে সেই কামটো কৰিবৰ কাৰণে আকৌ 45ৰ লগত 30 জন নতুনকে ব্যক্তি জয়েন কৰিছে তো বাকিখিনি কাম কিমান দিনত কমপ্লিট হ'ব হেতু আমি নাজানো নহয় জানো বাট এই যেটো কাম এই কামখিনি এটাই কাম নে আপুনি ক'ব যে এটাই কাম কিয় 45 জন ব্যক্তি এটা কাম 16 দিনত কৰিব মানে 16 দিনত যদি কৰিব পাৰে আলটিমেটলি কি 45 জন ব্যক্তিৰ 6 দিনহে কাম কৰিছে বাকি 10 দিনৰ কামটো বাকি আছে তো এই 10 দিনৰ কাম কিমানজন ব্যক্তি কৰিব 75 জন ব্যক্তি কৰিব নহয় জানো তো আলটিমেটলি দুটা বস্তু ইকুৱেল হ'ব আৰু এই যেটো টোটাল কামৰ পৰিমাণ এটো আপোনাৰ সমান হ'ব তো ইয়াৰ পৰা আপুনি কিমান দিন লাগে এটো উলাই লব পাৰিব তো 45ৰ পৰা এফালে যদি আহে তো এফালে থাকিব 45 পূৰণ 10 কিয় গম পাইছেনে এটো আপোনাৰ এফালে আহিলে মাইনাস হ'ব 45 যদি কমন লো ফলৰ পৰা 6 মাইনাস হ'ব তেতিয়ালে 10 হৈ যাব ক্যালকুলেশন ইজি হৈ যাব তো ইয়াতে থাকিব 75 আৰু ইয়াতে থাকিব d তো ইয়াতে যদি চাই আপুনি 5 ৰে যাব 9 বাৰ 5 ৰে যাব 15 বাৰ 3 ৰে যাব এটুক 3 বাৰ 3 ৰে যাব 5 বাৰ 5 ৰে যাব এটুক 2 বাৰ তো আলটিমেটলি আপুনি ইয়াতে ক'ব পাৰে d = 6 তো বাকিখিনি কাম কিমান দিনত কমপ্লিট কৰিব 6 দিনত কমপ্লিট কৰিব তো এনেকুৱা জনে বহুত ইজিলি আপুনি ম্যান এন্ড ডেজৰ কোৱেশ্চনৰ আনসাৰ ল'ব পাৰে এই যে আপুনি সমান কৰিছে এটোত আপোনালোকে কনফিউজ হ'ব পাৰে কনফিউজ হ'ব নালাগে কাৰণ 45.16 টো কিয় ইয়াতে টোটাল কামটোৰ পৰিমাণটো দিয়া আছে যে 45 জন ব্যক্তিয়ে 16 দিনত কামটো কমপ্লিট কৰে মানে টোটাল কামৰ পৰিমাণ ইমান আছে বাট এই কামখিনি কি হৈছে 45 জন ব্যক্তিয়ে কি কৰিছে সেকেন্ড কন্ডিশনত 6টা ব্যক্তি 6 দিন কাম কৰিছে 6 দিন কাম কৰি আকৌ বাকিখিনি কাম 45 টাৰ লগত আকৌ 30 জন ব্যক্তিয়ে হি কমপ্লিট কৰিছে বাট বাকিখিনি কাম কিমান দিনত কমপ্লিট কৰিব হেতু আমি নাজানো 45 জন ব্যক্তি থাকিলে বাকিখিনি কাম কিমানত কমপ্লিট হ'ল 10 দিনত কমপ্লিট হ'ল বাট 30 জন ব্যক্তি এক্সট্ৰা কে আহি গ'ল গতিকে নিশ্চয় কিবা না কিবা অলপ কম দিনতে কামটো কমপ্লিট হ'ব তো এনেকুৱা ধৰণে আপুনি ইকুৱেশ্যনটো বনাই আনসাৰটো উলাই দিব পাৰে ইয়াৰে বেলেগ প্ৰসেসো আছে বেলেগ প্ৰসেস যদি আপুনি চাই বেলেগ প্ৰসেসটো কৰিব পাৰে এনেকুৱা নহয় যে এটোই কৰিব লাগিব আপুনি ক্যাপাসিটি চাই কৰিব পাৰে ক্যাপাসিটি কেনেকৈ মানে বাকি থকা কাম কিমান আছে বাকি থকা কাম 10 দিনৰ কাম আছে ঠিক আছে সেই 10 দিনৰ কাম মানে কি 45 জন ব্যক্তিৰ 10 দিনৰ কাম বাকি আছে নহয় জানো 45 জন ব্যক্তি যদি 10 দিনৰ কাম বাকি থাকে তেন্তে সেই 45 জন ব্যক্তি 10 দিনৰ কামটো কিমান জন ব্যক্তি কৰিব 45 প্লাস 30 75 জন ব্যক্তি কিমান দিনত কৰিব সিম্পল তো আপুনি এনেকুৱাকে ভাবিও আনসাৰটো 6 দিনে পাব পাৰে ঠিক আছে আপুনি যদি তেনেকৈ ভাবে তেনেকৈ ইজিলি হৈ যায় এটা লাইনতে হৈ যায় যে কাম কিমান বাকি আছে 45 জন ব্যক্তি 6 দিন কাম কৰিলে মানে 45 জন ব্যক্তিৰ কাৰণে 10 দিনৰ কাম বাকি আছে বাট 45 জন ব্যক্তি যেটো কাম 10 দিনত শেষ কৰিব পাৰে সেই কামটোত কি আকৌ 30 জন ব্যক্তি এক্সট্ৰাকে আহি গৈছে মানে 75 জন ব্যক্তি হ'ব তো 75 জন ব্যক্তি কিমান দিনত কামটো কমপ্লিট কৰিব তো আপুনি এনেকুৱাকে ভাবে এই সিম্পল ইকুৱেশ্যনটো ইমানখিনি নকৰি এই সিম্পল এইখিনি বাকি থকা কামৰ ওপৰত ভিত্তি কৰি কোৱেশ্চনৰ আনসাৰটো ল'ব পাৰে এই দুটা লাইনতে কোৱেশ্চনটো কমপ্লিট হৈ যাব তো যেনেকুৱাকে আপোনাৰ এপ্ৰোচটো ভাল লাগে মেইন কথা আপুনি লজিকটো বুজিব লাগিব যে লজিকটো কোৱেশ্চনটো একচুয়ালি কি ক'ব বিচাৰি আছে যদি এবাৰ বুজি পাই যে কি কৈছে তেতিয়াহ'লে আপুনি নিজৰ কনসেপ্টটো ইউজ কৰক আৰু লজিকটো যাতে সেই কনসেপ্টটোত ফিট কৰাই দিয়ক আপোনাৰ আনসাৰটো আপুনি পাই যাব তো এতিয়া আকৌ এটা চাও দুজন ব্যক্তি ওকে দুজন পুৰুষ মানে 2 men and 3 women working together can finish a job in 10 days so দুজন মতা মানুহ মানে পুৰুষ আৰু তিনি গৰাকী তিৰোতা ঠিক আছে মহিলা তেওঁলোকে এটা কাম যদি একালাগি কৰে 10 দিনত কমপ্লিট কৰে মানে ইয়াতে সিম্পল আপুনি লিখি লওক যে দুজন মতা মানুহ আৰু তিনি গৰাকী মহিলা এটা কাম কিমান দিনত কৰে 10 দিনত কমপ্লিট কৰিব পাৰে সিম্পল নেক্সট কি হৈছে it takes 8 days to finish the same job to same job to কৰিবলৈ 8 দিন সময় লাগে কি হয় তিনিজন মতা মানুহ আৰু দুগৰাকী মহিলা কিমান দিন লাগে 8 দিন লাগে এটা কি কৈছে if 2 men and 1 woman are employed যদি দুজন মতা মানুহ আৰু এগৰাকী মহিলাক যদি আমি কামটো কৰিবলৈ দিয়া হয় ঠিক আছে তেন্তে find the time they would take to complete the job তো কিমান দিনত কামটো কমপ্লিট কৰিব এটো আপোনাৰ আনসাৰটো ওলাব দিছে আশা কৰো কোৱেশ্চনটো বুজি পাইছে কোৱেশ্চনটো বহুতেই সিম্পল ঠিক আছে ইয়াতে কনসেপ্ট আমাৰ কি
যে কাম কৰা মানুহৰ পৰিমাণ আৰু দিন যদি পূৰণ কৰি কি ওলাই আমাৰ টোটাল কাম কৰাৰ পৰিমাণটো ওলাই ঠিক আছে এই বস্তুটো মনত ৰাখিব কোৱেশ্চনটো নিশ্চয় আশা কৰোঁ বুজি পাইছে যে আমাক কণ্ডিশ্যন দিছে যে প্ৰথমতে যে দুজন পুৰুষ আৰু 3 গৰাকী মহিলা লগলাগি কামটো 10 দিনত কৰে 3জন পুৰুষ আৰু 2 গৰাকী মহিলাই সেই সেম কামটো 8 দিনত কমপ্লিট কৰে তেন্তে 2জন পুৰুষ আৰু 1 গৰাকী মহিলাই সেই কামটো কিমান দিনত কমপ্লিট কৰিব একদম সিম্পল তো এতিয়া এই কোৱেশ্চনটো কৰিবলৈ আমাৰ যেটো w ফৰ্মুলা আছিল সেইটো ইউজ কৰোঁ তো w মানে কি ওয়ার্ক মানে কিমান যে আমাৰ এই 2জন পুৰুষ আৰু 3 গৰাকী মহিলাই কামটো কৰি আছে ঠিক আছে কিমান দিনৰ কাৰণে কামটো কৰিছে তেওঁলোকে 10 দিনৰ কাৰণে কামটো কৰিছে তো 10 দিনৰ কামটো কমপ্লিট হয় এইটো আমাৰ কামৰ পৰিমাণ হয়নে নহয় আকৌ কি কৈছে সেম জব সেই সেম কামটোৱে কি কৰে 3 গৰাকী নহয় ঠিক আছে 3জন পুৰুষে আৰু 2 গৰাকী মহিলাই কৰে কিমান দিনত 8 দিনত কমপ্লিট কৰে তো আপুনি যদি ইকুৱেশ্যনটো বনাইলে এনেকুৱা ধৰণৰ হয় আৰু সেকেন্ডলি সেই সেম কামটো তেতিয়া হলে 2জন পুৰুষ আৰু 1 গৰাকী মহিলাই কিমান দিনত কৰিব হেতু সুধিছে তো হেতু আমি ডি বুলি ধৰি লৈছো তো আপুনি কামৰ পৰিমাণটো সেম আছে ইকুৱেশ্যনটো এটো হয় নে নহয় এই ইকুৱেশ্যনটো আপুনি বুজিব পাৰিছে নে নাই যে কাম মানে কি কিমানজন ব্যক্তিয়ে কিমান দিনৰ কাৰণে কাম কৰি আছে সিম্পল হেতু যদি আপুনি পূৰণ কৰি দিয়ে কামৰ পৰিমাণটো ওলাই যাব ঠিক আছে তো প্ৰথম কন্ডিশনটো কি দুজন ব্যক্তি মানে পুৰুষ আৰু 3 গৰাকী মহিলা 10 দিন কাম কৰে 3জন পুৰুষ 2 গৰাকী মহিলা 8 দিনৰ কাৰণে কৰে তেতিয়া হলে 2জন পুৰুষ আৰু 1 গৰাকী মহিলা কিমান দিনৰ কামটো কমপ্লিট তো আপুনি এই বস্তুটো অলপ টাইম স্থগিত ৰাখক আৰু ইয়াৰ পৰা এই যেটো কন্ডিশন আছে ইয়াৰ পৰা আপুনি কি মতা আৰু মাইকী যেটো ইফিচিয়েন্সিৰ ফৰ্মুলাটো উলাই লওক বা সম্পৰ্কটো উলাই লওক তো ইয়াতে কি আছে আমি 10 ৰে পূৰণ কৰি দিও 10 জন পুৰুষ প্লাস 30 ওমেন 10 টো দুইফালে পূৰণ কৰি দিলো ইয়াতে 8 টো পূৰণ কৰিলো 24 m প্লাস 16 w তো এতিয়া এইটো আমি ইফালে লৈ যাও আৰু এইটো আমি ইফালে লৈ আহো সিম্পল 10 টো প্ৰথমতে এইটো আনো তো 30 ৰ পৰা 16 টো কি হ'ব প্লাছত আছে ইফালে হিলে মাইনাস হ'ব 30 ৰ পৰা 16 গলে কিমান হ'ব 14 w আৰু ইফালে 24 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব ইয়াতো 14 হ'ব নেকি কিয়টো ভুল হৈছে ভুলটো হোৱা নাই ঠিক আছে ওকে 2 men 3 women 3 men 2 women ওকে তো 30 ৰ পৰা 16 গলে 14 আৰু ইফালে যদি আমি যাও ইয়াতে হ'ব 14 m ঠিক আছে মানে মই ইয়াতে কি বুজি পালো যে প্ৰত্যেক গৰাকী মহিলাই এটা পুৰুষৰ সমান ঠিক আছে প্ৰত্যেক গৰাকী মহিলা এটা পুৰুষৰ সমান তো এতিয়া আপুনি যি কোনো এটা ইকুৱেশ্যন আপুনি এই দুটা লব পাৰে বা আপুনি এই দুটাও লব পাৰে যেহেতু গোটেইটা ইকুৱেল যি কোনো দুটা লওক আপুনি কেৱল এইটো ৰাখিব যেনে আমি প্ৰথমটো লৈছো 2m + 3w এটো আমাৰ কামৰ পৰিমাণ আছিল নহয় জানো তো এইটো আৰু এইটো দুটাটো সব ইকুৱেল কাৰণ সেম কামৰ পৰিমাণ কামটোতো বদলি যোৱা নাই কামটোতো সেমই আছে তো তেতিয়া হলে ইয়াতে কামৰ পৰিমাণ কিমান দিন লাগিব তো ইয়াতে আমি কেৱল m অৰ ঠাইত w লিখি দিলে হলে ইয়াতে 2w 3w into 10 is equal to 2w plus 1w into d তো ইয়াতে কি মানে 5 মানে 50w is equal to ইয়াতে 3w into d এই যে ww আছে এই ww টো কাট যাব কাট খাই যাব গতিকে d is equal to 50/3 আৰু 50/3 মানে কিমান 16.66 আপুনি ধৰিব পাৰে বা 16.67 ডেজ বুলি ধৰিব পাৰে ঠিক আছে তো এনেকুৱা ধৰণে আপুনি কোৱেশ্চনৰ এনসাৰটো উলাই ল'ব পাৰে বা এইটো ক্ষেত্ৰত কেতিয়াবা ভগ্নাংশটো দিয়া থাকিব পাৰে আপুনি ভগ্নাংশটো লিখি থব তো কোৱেশ্চন যদি দশমিকত দিয়া আছে দশমিকত ওলাব ভগ্নাংশ যদি দিয়া আছে ভগ্নাংশত ওলাব ঠিক আছে নাইবা এনেকুৱা হ'ব পাৰে যে 16 2/3 এনেকুৱা আকাৰতো দিব পাৰে তো যেনেকুৱা আকাৰতে নিদিয়ক কিয় আপুনি কোৱেশ্চনটো বা এনসাৰটো সেই হিচাপত ৰাখি থলে হ'ল আশা কৰো কোৱেশ্চনটো বুজি পাইছে আপুনি ইকুৱেশ্যনটো কেনেকৈ বনাব ইকুৱেশ্যনটো বনাবৰ কাৰণে বহুত ইজি কিয় ইজি আমি কেৱল এটা বস্তু মনত ৰাখিবলৈ কিমানজন ব্যক্তি কিমান দিনৰ কাৰণে কাম কৰিছে আৰু সেম কামৰ কথা কৈছে যদি প্ৰত্যেকটাৰে কামৰ পৰিমাণটো ইকুৱেল সাইনেৰে আপুনি
লিখি থৈ যাব যে কামটো যিহেতু সেম গতিকে গোটেইকেইটা ইকুৱেল আৰু যিকোনো দুটা ইকুৱেশ্যনৰ পৰা আপুনি এম আৰু ডাব্লিউৰ সম্পৰ্কটো ওলাব আৰু এই সম্পৰ্কটো যিকোনো দুটা ইকুৱেশ্যন লৈ তাতে বহাই দিব বহাই দিয়াৰ পাছত আপোনাৰ এনচাৰটো ওলাই যাব তো আপুনি ইয়াতে নবহাই এইটো আৰু এইটো ইকুৱেল কৰিব পাৰিলেহেঁতেন তেতিয়াও আপোনাৰ এনচাৰটো ওলালেহেঁতেন ঠিক আছে তো এনেকুৱা ধৰণে বহুত ইজিলি আপুনি আপোনাৰ যিটো কুৱেশ্যনৰ এনচাৰ আছে সেই কুৱেশ্যনৰ এনচাৰটো ওলাব পাৰিব অ'কে তো নেক্সট এটা চাওঁ আমাক কি কৈছে টু কমপ্লিট এ জব A alone takes 2 more days than A and B together. B alone takes 18 more days than A and B. Find the time taken if they work together. So question কি কৈছে A এটা কাম A আৰু B তকৈ কৰোঁতে যিমান দিন লাগে তাতকৈ 2 দিন বেছি লাগে আৰু কি কৈছে B এ সেই সেম কামটো 18 দিন বেছি লয় A আৰু B তকৈ তো A আৰু B একেলগে কাম কৰিলে কিমান দিনত কামটো কমপ্লিট হ'ব কুৱেশ্যনটো বহুত সিম্পল তো কি কৈছে ধৰক এতিয়া মই এই কুৱেশ্যনটো এটা আমি ধৰি কৰিম কেনেকৈ যে A আৰু B এ ধৰক আপোনাৰ এটা কাম D দিনত কমপ্লিট কৰিব পাৰে কিমান দিনত D দিনত কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে A সেই কামটো কিমান দিনত কৰিব আপোনাক কি কৈছে A B এ যিমান দিন কৰে তাতকৈ 2 দিন বেছি সময় লাগে সিম্পল তো A আৰু B তকৈ A ৰ কিমান 2 দিন সময় বেছি লাগে আৰু B ৰ কিমান দিন সময় বেছি লাগে B ৰ আপোনাৰ 18 দিন সময় বেছি লাগে তো এইটো আপোনাক কৈ দিছে তো এইটো আপোনাৰ কি লগা দিনৰ পৰিমাণ এইটো কিমান দিন লাগে সেইটো কথা কৈ দিয়া আছে ইয়াতে আমি এইটো ধৰি লৈছোঁ ঠিক আছে কাৰণ আমি ইয়াতে স্পষ্টকৈ কাৰো কথাই নাজানো ঠিক আছে যেহেতু স্পষ্টকৈ কাৰো কথা নাজানো আমি কি কৰিছোঁ ধৰি লৈছোঁ যে A আৰু B এ এটা কাম D দিনত কৰে তো অবভিয়াছলি A ৰ D+2 দিন লাগিব আৰু B ৰ D+18 ডেজ লাগিব চিম্পল তো এতিয়া ইয়াতে কনচেপ্টটো বুজিব লগা আছে আমি অলৰেডি কৈছিলোঁ আমাৰ আগৰ ক্লাছটোতে যে কেপাচিটি বোলা যিটো বস্তু আছে মানুহ এজনৰ সেই কেপাচিটি বোলা বস্তুটো কি টাইমৰ বিপৰীত হয় নহয় কেপাচিটি যিমান বেছি হ'ব মানুহজনৰ কাম কৰাৰ টাইম সিমানেই কম লাগিব আৰু মানুহ এজনৰ কেপাচিটি যিমানেই কম হ'ব টাইমৰ পৰিমাণ সিমানেই বেছি হৈ যাব ঠিক আছে তো সেই ক্ষেত্ৰত এতিয়া যদি মই কওঁ A আৰু B ৰ কেপাচিটি কিমান A আৰু B ৰ কেপাচিটিটো কিমান A আৰু B ৰ কেপাচিটিটো 1/D ঠিক আছে টাইমৰ উল্টা মানে কি একদম সিম্পল ভাষাত যদি বুজাওঁ কেপাচিটি মানে কি ধৰক A এটা কাম 10 দিনত কৰিব পাৰে তো A এটা কাম 1 দিনত কিমান কৰিব 1 দিনত 1/10 কৰিব তো সেই 1/10 টো কি আপোনাৰ কেপাচিটি 1 দিনত কৰা কামৰ পৰিমাণটোক আমি কি বুলি কওঁ কেপাচিটি বুলি কওঁ এতিয়া এই ক্ষেত্ৰতে সেম যে A আৰু B এ এটা কাম কৰিবলৈ কিমান দিন সময় লয় A আৰু B এটা কাম কৰিবলৈ সময় লয় D ডেজ তো যদি D ডেজ লয় 1 দিনত কিমান কাম কৰে 1/D কাম কৰে তো 1/D কাম কৰে মানে কি সেইটো আপোনাৰ কি কেপাচিটি ওকে তো সেই হিচাপত A ৰ কেপাচিটি কিমান হ'ব A ৰ কেপাচিটি যদি আপুনি চাই A ৰ কেপাচিটি D+2 হ'ব আৰু B ৰ কেপাচিটি কিমান হ'ব B ৰ কেপাচিটি আপুনি ক'ব যে 1/D+18 হ'ব কিয় কাৰণ যিমান সময় লাগে তাতে 1/, কৰি দিলে আপোনাৰ কি হৈ যায় কেপাচিটিটো ওলাই যায় সেইটো আমি আগৰ ক্লাছত শিকিছোঁ অলৰেডি ঠিক আছে একদিনত কৰা কামৰ পৰিমাণ বাট ইয়াতে আপুনি কি দেখিছে যে যিটো CA + CB হ'ব A আৰু B ৰ কেপাচিটি সেইটো CA + B ৰ সমান হ'ব লাগিব নে নালাগিব আপুনি ক'ব নিশ্চয় হ'ব লাগিব কাৰণ CA আৰু CB মানে A ৰ কেপাচিটি আৰু B ৰ কেপাচিটি লগ লাগিলে এইটো সমান হ'ব লাগিব আপুনি ক'ব নিশ্চয় হ'ব লাগিব তো সেইটোৱে হৈছে আপোনাৰ ইকুৱেশ্যন D+2 + D+18 1/D তো ইয়াৰ পৰা আপুনি এনচাৰটো ধুনীয়াকৈ লৈ ল'ব পাৰে ইকুৱেশ্যনটো মই এইফালে লিখিছোঁ তো ইয়াতে আপুনি কি কৰিব D+2 আৰু D+18 লসাগু ল'ব লসাগু ল'লে ওপৰত কি থাকিব D+18 + D+2 তো এই এলজেব্ৰাখিনি আপুনি জানিব লাগিব দেই এলজেব্ৰা যদি নাজানে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে বুজি নাপাব কিন্তু ওকে তো এলজেব্ৰাখিনি চাই ল'ব আমি এলজেব্ৰা শিকিম পিছত লাগিলে বাট বহুত জৰুৰী এলজেব্ৰাটো শিকাটো তো এতিয়া ইয়াতে ওপৰত কি পাব ওৱাটাৰ 2D + 20 পাব আৰু ডিটোৰে পূৰণ কৰিব লাগিব তো ইয়াতে 2D + 20 হ'ব হ'বনে য়েছ 2D + 20 D + 2D আৰু 18 + 2 20 আৰু লগতে ডিটো যদি এইফালে লৈ যাওঁ ইয়াতে কি হ'ব ইয়াতে ইনটু হ'ব আৰু ইয়াতে কি থাকিব আমি এই বাকীখিনি ওপৰত লৈ যাওঁ একৰ লগত পূৰণ হ'বতো যি থাকে সেয়ে থাকিব ঠিক আছে তো এইখিনি বস্তু বুজি পালোঁ তো এইখিনি বস্তুকে আমি কি কৰিব পাৰোঁ এতিয়া ডিৰে পূৰণ কৰি দিওঁ ইয়াতে পাম আমি 2D²
প্লাছ 20d আৰু ইয়াতে কি হ'ব d ৰে d পূৰণ কৰিলে কি হ'ব d স্কয়াৰ প্লাছ d ৰে 18 পূৰণ কৰিলে 18d আৰু 2 ৰে d পূৰণ কৰিলে 2d প্লাছ 2 ৰে 18 পূৰণ কৰিলে 36 তো আলটিমেটলি 2d স্কয়াৰ প্লাছ 20d ইজ ইকুৱেল টু d স্কয়াৰ প্লাছ 20d প্লাছ 36 স্কয়াৰ 36 তো 20d কাটা কাটিয়ে যাব তাৰ পিছত এই d টো যদি এইফালে লৈ যাও দুটা d স্কয়াৰৰ পৰা এটা d স্কয়াৰ মাইনাস হলে কিমান থাকিব এটা d স্কয়াৰ থাকিব আৰু লগতে 36 তো আমি পজিটিভৰ ভ্যালুটো লম d ইজ ইকুৱেল টু 6 ডেজ তো d ৰ ভ্যালুটো কিমান হ'ব 6 ডেজ হ'ব মানে কি কৰিব 6 দিনত a আৰু b একেলগে কাম কৰিলে কামটো খতম কৰিব পাৰিব ঠিক আছে তো আমি ইয়াতে একো দেখাত অলপ ডাঙৰ যেন লাগিছে বাট আমি ইয়াতে একো ডাঙৰ হাতী ঘোৰা একো কৰা নাই আমি ইয়াতে বহুত একদম সিম্পল কনসেপ্ট ইউজ কৰিছো সিম্পল কনসেপ্টটো কি যে ক্যাপাসিটি উলাই লৈছো যেহেতু নিৰ্দিষ্ট দিন দিয়া নাই নিৰ্দিষ্ট দিন দিয়াৰ কাৰণে কি কৰিছো a আৰু b লগত যেহেতু সম্পৰ্ক দিছে আমি কি কৰিছো a আৰু b ধৰক d দিনত কাম কৰে বুলি ধৰি লৈছো তো a যদি d দিনত কৰে তেতিয়া হলে সৰি ab যদি d দিনত কৰে a আমাক কৈ থৈ দিছে যে ab তকৈ 2 দিন বেছি সময় লয় আৰু b এ ab তকৈ 18 দিন বেছি সময় লয় তো সেই হিচাপত আমি উলাই লৈছো তাৰ পিছত যেহেতু ইমান দিনত কামটো কৰে ওদিকে ab এ দিনত কিমান কাম কৰে তো ab এ দিনত কাম 1/d কৰে ঠিক আছে আপনি ঐকিক নিয়ম যদি জানে ঐকিক নিয়ম আপনি দেখিলে বুজি পাই যাব যে यस তো ab এ যদি 2 দিনত ab এ যদি এদিনত 1/d কৰে সেই হিচাপত a এদিনত কিমান কৰে a এদিনত 1/d + 2 কৰিব b এ b + 2 কৰিব তো a আৰু b এর ক্যাপাসিটিটো এই a আৰু b এর ক্যাপাসিটিৰ লগত সমান হ'ব লাগিব তেতিয়াহে অংকটো মিলিব নহয় জানো কাৰণ ক্যাপাসিটিটো a আৰু b ৰে কোৱা হৈছে তো ab প্লাস কৰিলে যিমান ক্যাপাসিটি ওলাব সেই ক্যাপাসিটিটো ইয়াৰ সমান হ'ব লাগিব এটো হয় তো সেই সূত্ৰটো বহাই দি যেতে আপনি ক্যালকুলেশন কৰে d এর ভ্যালুটো আপনি 6 পাই যায় তো আলটিমেটলি কি বুজি পালো ab এ আপোনাৰ 6 দিনত কামটো কমপ্লিট কৰিব পাৰে সিম্পল আপোনাক এটোটো সুধিছে যে ab এ কিমান দিনত কাম কৰে একেলগে কাম কৰিলে তো d = 6 তো 6 দিনত কামটো কৰে বা আপোনাক সুধিব পাৰে a এদিনত কিমান a অকলে কিমান দিনত কামটো কৰে a আপোনাৰ 8 দিনত কৰিলেহেঁতেন নহয় জানো b এ হিচাপত 24 দিনত কৰিলেহেঁতেন তো এনেকুৱা ধৰণে আপুনি কোৱেশ্চনৰ এনসাৰটো উলাই ল'ব পাৰে ক্লিয়াৰ তো এতিয়া আহো অলপ স্ক্ৰিনখন আমি হোৱাইট কৰি লৈছো ওকে তো এতিয়া আহো এটা বেলেগ কোৱেশ্চনলৈকে কোৱেশ্চনটো কৈছে ৰাম আৰু শ্যাম undertake a piece of work for 300 rupees তো ৰাম আৰু শ্যামে 300 টকাত এটা কাম হাতত লৈছে ঠিক আছে ৰাম আৰু শ্যামে মানে 300 টকা ল'ব এটা কামৰ কাৰণে এটা কি কৈছে ৰাম can do it in 20 days ৰামে সেই কামটো অকলে এটো অকলে কৰা কথা যে ৰাম can do it in 20 days ৰামে সেই কামটো 20 দিনত কৰিব পাৰে শ্যাম can do it in 60 days শ্যামে সেই কামটো 60 দিনত কৰিব পাৰে with the help of ৰাধা 3 নম্বৰ ব্যক্তি এটা হেলে তো এটো আমাক কৈ দিছে ৰামে 20 দিনত শ্যামে 60 দিনত কৰিব পাৰে কিন্তু কি কৰিছে সিহঁতে যেহেতু দুটা একেলগে কামটো লৈছিলে ৰাধাৰ হেল্প লৈছে ৰাধাৰ হেল্প লৈ কামটো কি 10 দিনত কমপ্লিট কৰি ফেলাইছে তো গতিকে ৰাধাক কিমান টকা দিব লাগিব তো ইয়াতে সিম্পল আমি যোৱা ক্লাছতো কৰিছিলো যে যেতিয়াই আমাৰ পইচাৰ কথা আহে পইচাৰ কথা কামৰ ক্ষেত্ৰত আহে তো আমি সদায় এটা বস্তু মনত ৰাখিম যে পইচাৰ যেটো ভাগ সেই পইচাৰ ভাগটো সিহঁতৰ যেটো এফিশিয়েন্সি বা ক্যাপাসিটিৰ অনুপাতেহে কি হ'ব ভগভাগ কৰা হ'ব ক্লিয়াৰ মনত ৰাখিব ক্যাপাসিটিৰ অনুপাত মতেহে সিহঁতৰ যেটো টকা ওয়েজেস আছে সেই ওয়েজেসটো কি কৰিব ভাগ বতৰা হ'ব সিম্পল গতিকে ইয়াতে আমি a b আৰু c মানে ৰাম শ্যাম আৰু ৰাধাৰ কি ওলাব লাগে ক্যাপাসিটি ওলাব লাগে তো ইয়াতে ক্যাপাসিটি ওলোৱাৰ কাৰণে বহুত ইজিলি কোৱেশ্চনটো দিয়া আছে কেনেকৈ দিয়া আছে হেতু চাব যে মই কৰিছো যে ৰাম মানে r বুলি কৈছো r এ কামটো কৰে আপোনাৰ কিমান দিনত 20 দিনত তাৰ পাছত শ্যামে কামটো কৰে আপোনাৰ 60 দিনত ঠিক আছে আৰু আমাক কি কৈছে ৰাম শ্যাম আৰু ৰাধাটো r এ বুলি কলো ৰাধাই সেই কামটো কিমান দিনত কৰে 10 দিনত কামটো কমপ্লিট কৰে বুলি কৈছে ইয়াত কি আৰু কি বুজাব লগা আছে আপুনি কব একদমই নাই আপুনি কব যে বঢ়িয়া কন্ডিশন কাৰণ ৰামে 20 দিনত কৰে শ্যামে 60 দিনত কৰে ৰাম শ্যাম আৰু কৈছে না উইথ দ্য হেল্প অফ ৰাধা মানে ৰাধাই কাক হেল্প কৰিব ৰাম আৰু শ্যামক কৰিব ৰাম আৰু শ্যামক ৰাধাই যেতিয়া হেল্প কৰে কামটো 10 দিনত কমপ্লিট হয়
গতিকে টোটেল কামৰ পৰিমাণটো ওলাই লওক, কেপাচিটিটো ওলাই যাব। তো টোটেল কামৰ পৰিমাণ ওলাবলৈ গ'লে কি কৰিম, এই তিনিওটাৰে কি কৰিম, আমি লসাগু ওলাম। লসাগু হ'ব আমাৰ 60 ইউনিট। তো 60 ইউনিটটো কি আমাৰ, এইটো হ'ব আমাৰ টোটেল কাম কিমান আমাৰ 60 ইউনিট। গতিকে টোটেল কাম যদি 60 ইউনিট, আৰে কিমান দিনত কৰে, 20 দিনত কৰে। তো একদিনত কিমান কৰে, 20 60 হৰণ কৰক, কিমান হ'ব 3 ইউনিট। মানে ৰামৰ কেপাচিটি 3 ইউনিট, ৰামে একদিনত 3 ইউনিট কাম কৰে। শ্যামে কিমান দিনত কাম কৰে, শ্যামে 1 ইউনিট কাম কৰে। আৰু তিনিওটাই মিলি কিমান ইউনিট কাম কৰে, তিনিওটাই মিলি আপোনাৰ কিমান ইউনিট, 10 6 ইউনিট কাম কৰে, 6 ইউনিট কাম কৰে, চিম্পল। তো ইয়াতে আমি কি দেখিছোঁ, ইয়াতে আমি বহুত সুন্দৰকৈ দেখিছোঁ যে ৰাম আৰু শ্যামৰ টোটেল কামৰ পৰিমাণ কিমান। ৰাম আৰু টোটেল শ্যামে যদি কাম কৰে, আমি দেখিছোঁ 4 ইউনিট কাম কৰে। তো 4 ইউনিট কাম কৰে একদিনত, আৰু তিনিওটাই মিলি একদিনত কাম কৰে 6 ইউনিট। মানে ৰাধাৰ এতিয়া কিমান হ'ব তাৰমানে, ঠিক আছে। ৰাম আৰু শ্যামে 4 ইউনিট কাম কৰে একদিনত লগ লাগি, ঠিক আছে। আৰু তিনিওটাই ৰাম, শ্যাম আৰু ৰাধাই লগ লাগি কৰে 6 ইউনিট। মানে ইয়াতে 4 ইউনিট কাম কাৰ, 4 ইউনিট কাম ৰাম আৰু শ্যামৰ। বাকী কিমান বাকী থাকিল, বাকী ইয়াতে আপুনি দেখিলেই ক'ব যে ৰাধাই চিম্পলি 6 - 4, মানে একদিনত 2 ইউনিট কাম কৰে। ক্লিয়াৰ, ইয়াতকৈ আৰু বুজিব লগা একো নাই যে ৰাধাই একদিনত কিমান কাম কৰে, ৰাধাই একদিনত ভাই 2 ইউনিট কাম কৰে, একদম চিম্পল। ক্লিয়াৰ, তো এইখিনি বস্তুৱে আমাক লাগে। তো এতিয়া আমি কি গম পালোঁ যে ৰাম, শ্যাম আৰু ৰাধাৰ মাজৰ যিটো কেপাচিটিৰ অনুপাতটো কিমান, 3 1 আৰু 2, 3 1 আৰু 2, এইটোৱে হৈছে সিহঁতৰ কেপাচিটি। তো ইয়াৰে আণ্ডাৰত কি হ'ব, তেওঁলোকৰ পইচাটো ভাগ বতৰা হ'ব। পইচা কিমান আছে, পইচা আছে 300 টকা। কিন্তু কাৰ কথা হৈছে, ৰাধাই কিমান পাব, এইটো হৈছে ৰাধাই কিমান পাব, ৰাধাই 2 ইউনিট পাব। কিমানৰ ভিতৰত, 3 1 4, 4 2 6, টোটেল 6 ইউনিটৰ ভিতৰত 2 ইউনিটৰহে টকা পাব। কিমান টকা, 300 টকা। মানে এইটো কিমান হ'ব, 50, মানে কিমান, 100 টকা। তো ৰাধাই কিমান পাব, ৰাধাই পাব আপোনাৰ 100 টকা গোটেই কামটোৰ কাৰণে। তো এইখিনি বস্তু আপুনি কেলকুলেশ্যন কৰিব লাগে, একদম চিম্পল। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি প্ৰথম ক্লাছতো কৰি আহিছোঁ। জাষ্ট আপুনি ইউনিট ওলাব লাগে। আৰু পইচাৰ ক্ষেত্ৰত হিচাপটো দিয়া থাকিলে সদায় মনত ৰাখিব, পইচাটো কাৰ ওপৰত ভিত্তি কৰি হ'ব, সিহঁতৰ কেপাচিটিৰ অনুপাতৰ আধাৰে আপোনাৰ কি হ'ব, সিহঁতৰ ভাগ বতৰা হ'ব পইচাটো। ক্লিয়াৰ। তো যিহেতু ৰাধাই 2 ইউনিট কাম কৰে, 2 ইউনিটত টকা ল'ব। তো যিহেতু 2 ইউনিটত টকা ল'ব, কিমানৰ ভিতৰত, টোটেল আছে 6 ইউনিট কাম, 6 ইউনিট কামৰ ভিতৰত তাই 2 ইউনিটৰ টকা ল'ব। আৰু 6 ইউনিটটো কাৰ ভিতৰত ভাগ হ'ব, 300 টকাৰ ভিতৰত ভাগ হ'ব। তো আল্টিমেটলি 100 টকা পাব, চিম্পল। তো এনেকুৱা ধৰণে এই কুৱেশ্যনবিলাক আপুনি ইজিলি চল্ভ কৰিব পাৰে। এই সকলোবিলাক আপোনাৰ SSC হওক, আমাৰ ADRE হওক, এনেকুৱা লেভেলৰ কুৱেশ্যন আপুনি এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। খুব ইজি কুৱেশ্যন হয়। আমি এই ছেশ্যনটোত কিছু অকণমান কেতিয়াবা SSC CGL মেইনছত অহা কুৱেশ্যনো ৰাখিছোঁ, আৰু ক্ৰিটিকেল কুৱেশ্যনো ৰাখিছোঁ, যাতে ক্ৰিটিকেলটো মাথা মাৰাৰ লগে লগে যেতিয়া আপুনি লজিকটো ক্ৰিটিকেল কুৱেশ্যনৰ বুজি পাব, সৰু সৰু কুৱেশ্যনৰ লজিকটো বুজিবলৈ ইজি হৈ যায়। সেইকাৰণে প্ৰেক্টিছৰ কাৰণে 2-এটা কুৱেশ্যন আমি ক্ৰিটিকেল ৰাখিছোঁ। বাট মেক্সিমাম কুৱেশ্যন আপোনাৰ একদম ক্লাছ 8 7 লেভেলৰ কুৱেশ্যন আছে ইয়াতে, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো চাওঁ। A can do a piece of work in 30 days. He works only for 5 days and left. Then B finishes the work in 15 more days. In how many days A and B together finish the work? তো বহুত চিম্পল কথা কৈছে। কি কথা কৈছে, আপুনি ইয়াতে কিমান কাম বাকী আছে তাৰ পৰা চাব পাৰে, নাইবা আমাৰ যিটো W = যিটো ফৰ্মুলা আছে, W = সেই ফৰ্মুলাৰ আণ্ডাৰত ব্যৱহাৰ কৰিও কুৱেশ্যনটো কৰিব পাৰে। ইয়াতে কেৱল মানুহৰ সংখ্যা নাই, মানুহৰ সংখ্যা নাই কাৰণে আপুনি এইটো A হিচাপে ধৰিব, ঠিক আছে। যেনে A 30 দিনৰ কাৰণে কাম কৰে, বাছ এনেকুৱা টাইপত আপুনি কুৱেশ্যনটো ওলাব, A আৰু Bৰ মাজত সম্পৰ্ক ওলাব, তাৰপিছত আনচাৰটো কৰি দিব, তেনেকুৱাকো কৰিব পাৰে, ঠিক আছে। তো তেনেকৈ কৰি চাওঁ। তাই নেক্সট প্ৰচেছটো আমি বেলেগকৈ কৰিম আকৌ, যদি আপোনাৰ এইটো টান লাগে, ঠিক আছে। দুটা প্ৰচেছ আমি শিকিম। তো ফাৰ্ষ্ট অফ অল আমি কওঁ যে যিটো কাম এই কিমান দিনত কৰিব পাৰে, 30 দিনত কৰিব পাৰে, সেইটো হৈছে আমাৰ কি, কামৰ পৰিমাণ। তো সেই সেম কামটো কি কৰিলে, এ 5 দিন কৰিলে, ঠিক আছে। এ 5 দিন কৰিলে, তো কাম কিমান থাকিল, আকৌ 25 দিনৰ কামটো বাকী থাকি গ'ল না। আপুনি ক'ব য়েছ 25 দিনৰ কাম বাকী থাকি গ'ল। তো সেই বাকী থকা 25 দিনৰ কামটো কি কৰিলে, বিয়ে কৰিছে। বিয়ে কিমান দিনত কৰিছে,
আপোনাৰ 15 দিনত কমপ্লিট কৰিছে। তো আপোনাক সুধিছে এ আৰু বি এ লগ লাগি কামটো কিমান দিনত কৰিব পাৰিব, ঠিক আছে। তো তাৰে আগতে এ আৰু বিৰ আমি ইফিচিয়েঞ্চিটো চাই লওঁ যে A30 ইজ ইকুৱেল টু, আচ্ছা এইটো লিখিব নালাগেচোন, A30 এটো ইফালে লৈ যাওঁ, আমি ইয়াতে ডাইৰেক্ট লিখিব পাৰিম যে 25A আৰু ইয়াতে আছে 15B। তো এ মানে আমি এ বি মানে কি ক'ব পাৰোঁ, এ বাই বি মানে কি ক'ব পাৰোঁ যে 15/25। তো এইটো যদি কাটাকাটি কৰোঁ আমাৰ 3 যাব 5 বাৰ, 5 কাটো যদি 3 বাৰ, 5 কাটিলে মানে 3/5। মানে এ একদিনত কিমান ইউনিট কাম কৰে আৰু বি এ কিমান ইউনিট কাম কৰে সেইটো আমি পাই গ'লো। এইটো যিটো পাম সেইটো আমাৰ কি হ'ব, এ আৰু বিৰ কাম কৰাৰ ৰেচিঅ' একদিনত। মানে এইটো হ'ব কিমান, এ আমাৰ কিমান ইউনিট কাম কৰে এতিয়া একদিনত, এৰ কেপাচিটি কিমান, এৰ কেপাচিটি 3 ইউনিট, বিৰ কেপাচিটি 5 ইউনিট। চিম্পল, ইয়াতকৈ আৰু কিবা ক'ব লগা আছে? নক'ব লগা নাই। তো এতিয়া এ আৰু বিৰ যদি কেপাচিটিটো আপুনি গম পাইছে, তেতিয়াহ'লে আপুনি নিশ্চয় কিমান দিনত কামটো কৰিব কৰি দিব পাৰিব। এতিয়া আপোনাৰ কনফিউজন হ'ব যে আমি টোটেল কামটো নাজানো। কিয় নাজানে? টোটেল কামটো আপুনি জানে, ইয়াতে দি দিছে এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 30 days। এ এটা কাম 30 দিনত কমপ্লিট কৰে। এ এটা কাম যদি 30 দিনত কমপ্লিট কৰে, সি একদিনত কিমান ইউনিট কাম কৰে? এ একদিনত 3 ইউনিট কাম কৰে। গতিকে 30 দিনত কিমান ইউনিট কাম কৰিব? 30 দিনত সি 90 ইউনিট কাম কৰিব। মানে এইখিনি এটা কামৰ পৰিমাণ নহয় জানো? এ একদিনত 3 ইউনিট কাম কৰে, কিন্তু এ সেই কামটো 30 দিনত কমপ্লিট কৰিব পাৰে। তো যদি এ 30 দিনত কৰে কামটো, তেতিয়াহ'লে কি হ'ব? একদিনত কিমান কাম কৰিছে সেইটো আমি 30ৰ লগত পূৰণ কৰি দিওঁ। তো একদিনত কৰা কামৰ পৰিমাণটো 30ৰ লগত পূৰণ কৰি দিলে যিমান কাম হ'ব সেইটোৱে কি হ'ব? টোটেল কামৰ পৰিমাণ। এতিয়া এ আৰু বি লগ লাগি কিমান কাম কৰে? 8 ইউনিট কাম কৰে। যদি 8 ইউনিট কাম কৰে একদিনত, লগ লাগি কিমান দিনত কৰিব? তো 90 ইউনিট কাম আছে, একদিনত 8 ইউনিট কি হয়? তো এনচাৰ কিমান হ'ব? 11.1/4 হ'ব। তো ইমান দিনত কামটো কমপ্লিট কৰে। ক্লিয়াৰ? তো ইমান দিনত কামটো কমপ্লিট কৰে। তো এনচাৰটো আপুনি ইয়াৰ দ্বাৰা পাই যাব। কুৱেশ্যনটো কিমান চিম্পল আপুনি দেখিছেনে? তো বহুত বহুত চিম্পল। তো এতিয়া এই বস্তুখিনি, এই যিটো ইকুৱেশ্যন, এই ইকুৱেশ্যনটো আপুনি যদি এনেকৈ কৰি ওলাবলৈ টান পাইছে, তেতিয়াহ'লে এই কুৱেশ্যনটো ওলোৱাৰ এটা মই সহজ উপায় দি আছোঁ। সহজ উপায় কি? যে কিমান দিনৰ কাম বাকী আছে সেইটো চাম আমি। যিখিনি কাম হৈ গ'লতো হৈ গ'ল, কি কাম বাকী আছে সেইটো চাম। অ'কে, তো ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট লাইনটোত গুৰুত্ব দিয়ক। এই এটা কাম 30 দিনত কমপ্লিট কৰিব পাৰে। এই এটা কাম 30 দিনত কমপ্লিট কৰিব পাৰে। হি ৱৰ্কছ অনলি 5 days। এ মাত্ৰ 5 দিন কাম কৰিছে। তো এ যদি 5 দিন কাম কৰিছে, বাকী কিমান কাম থাকিল? এই হিচাপত চাব, অকল বিটো বাদেই দিয়ক। তো এৰ কাৰণে আকৌ 25 দিনৰ কাম বাকী আছে মানে। তো আপোনাৰ বাকী কিমান কাম আছে? বাকী কাম কিমান? যে এৰ আৰু 25 দিনৰ কাম বাকী আছে। এ আৰু 25 দিন কাম কৰিব লাগিব, তেতিয়াহে কামটো শেষ হ'ব। কিন্তু কি কৈছে? সেই যিখিনি বাকী আছিল, সেই বাকী থকা কামখিনি কি বাকী আছিল? এইখিনি কাম নহয় জানো? তো এইখিনি কাম যে বাকী আছিল, বিয়ে সেইখিনি কাম কি 15 দিনত কমপ্লিট কৰিছে। তো আল্টিমেটলি এনেকুৱা আপুনি ইকুৱেশ্যনটো পাই যাব। এ আৰু বিৰ কেপাচিটিটো পাই যাব। বস্তুটো বুজি পাইছেনে? তো কেপাচিটিটো আপুনি এনেকৈ ওলাই ল'ব পাৰিব। ক্লিয়াৰ? তো এনেকুৱা ধৰণে যেতিয়া আপুনি কেপাচিটিটো ওলাই ল'ব, আপোনাৰ বহুত ইজিলি আপুনি কুৱেশ্যনৰ এনচাৰটো কৰি দিব পাৰিব। ক্লিয়াৰ? তো ডাইৰেক্ট ফৰ্মুলাটোত নাযায়, কিমান কাম বাকী আছে সেইটো আপুনি চাব পাৰে। নাইবা আপুনি যেনেকৈ W=P/D হিচাপত গৈ কিনে ডাইৰেক্টলিও তেনেকৈ চাব পাৰে। তো যেনেকুৱা এপ্ৰ'চত আপোনাৰ বস্তুটো বুজাত সুবিধা হয়, সেইটোৱে আপোনাৰ কাৰণে বেষ্ট। ঠিক আছে? এনেকুৱা নহয় যে মই যিটো কৈছোঁ সেইটো বেষ্ট। তো এনেকুৱা ধৰণে কৰিলে এনচাৰটো আপুনি পাই যাব। অ'কে, বাকীখিনি চেম। যিহেতু আপুনি এৰ কেপাচিটি, বিৰ কেপাচিটি পাব, তো এৰ কেপাচিটিৰ পৰা টোটেল কাম কিমান আছে সেইটো আপুনি ওলাই ল'ব পাৰিব। এৰ কেপাচিটিৰ লগত কিমান দিন লাগিছে পূৰণ কৰি দিলে টোটেল কাম ওলাই যাব। আৰু দুটাই মিলি কিমান কাম কৰে সেইটো প্লাছ কৰিব, প্লাছ কৰি হৰণ কৰি দিলে আপোনাৰ এনচাৰটো ওলাই গ'ল। তো নেক্সট এটা যাওঁ। 25 এমপ্লয়িজ কেন ফিনিছ এ প্ৰজেক্ট ইন 40 days। 25 জন ব্যক্তিয়ে বা কৰ্মচাৰীয়ে এটা প্ৰজেক্ট 40 দিনত কমপ্লিট কৰিব পাৰে। ক্লিয়াৰ? ইন হাউ মেনি ডেজ শুড 10 এমপ্লয়িজ লিভ দ্য জব চ' ডেট
দ্য প্ৰজেক্ট ইজ ফিনিছড ইন 50 days। কুৱেশ্যনটো বহুত ক্ৰিটিকেল, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ক্ৰিটিকেল হয়। কিয় ক্ৰিটিকেল এইটো চাব। আমাক কি কৈছে যে 25 জন ব্যক্তি আছে, 25 জন ব্যক্তি এটা কাম 40 দিনত কমপ্লিট কৰে। এতিয়া আপোনাক সুধিছে যে কিমান দিন পিছত, ধৰক এইটো এটা কাম, নৰ্মেলি এই কামটো আমাৰ কি 40 দিনত কৰিব লাগে, শেষ হয় মানে নৰ্মেলি আপোনাৰ কামৰ পৰিমাণটো দিয়া আছে, বাট আমাক কি কৈছে 50 দিনত শেষ হয় বুলি কৈছে। 50 দিনত শেষ হ'ব কেতিয়া, যে ইয়াৰে 25 জন ব্যক্তিয়ে কাম কৰিছে, ধৰা ইমান দিন কাম কৰিছে, ইমান দিন পিছত কিবা এমপ্লয় গুচি গৈছে, 10 জন কৰ্মচাৰী গুচি গৈছে, তো বাকী কিমান থাকিল, ইয়াতে আছে আপোনাৰ 40 জন ব্যক্তিয়ে কাম কৰি গৈ আছিল, তো কিমান দিন পিছত 10 জন ব্যক্তি ওলাই গ'ল, কিমান দিন পিছত আমি নাজানো, যাতে গোটেই কামটো কিমান দিনত কমপ্লিট হয়, 50 দিনত কামটো কমপ্লিট হৈ যায়, সেইটো কৈছে। তো ইয়াতে 10 মাইনাছ কৰিলে কিমান, বাকী থাকিব আপোনাৰ 30 জন কৰ্মচাৰী, 30 জন কৰ্মচাৰী বাকীখিনি কাম কমপ্লিট কৰে। তো এইটো এপ্ৰ'চত আপুনি কি কৰিব, কুৱেশ্যনটোৰ এনচাৰটো কৰিব লাগে। বহুত চিম্পুল হয় একচুৱেলি, যদি আপুনি ভালকে ভাবে কাম কিমান বাকী আছে, কাম কিমান আছে, সেইটো আপুনি চালেই হৈ যায়, ঠিক আছে। তো বহুত চিম্পল, চাওক কামৰ পৰিমাণ কিমান, ডাব্লিউ, তো ডাব্লিউ ইজ নাথিং বাট 25 জন এমপ্লয় আছে, 40 দিন কাম কৰিব। ইয়াতকৈ আৰু বেলেগ ভাবিব লগা নাই, আপুনি ক'ব য়েছ, বেলেগ ভাবিব লগা নাই, ইকুৱেল টু। তো সেই কামটো কি কৰিছে 25 জন ব্যক্তি, ঠিক আছে, 25 জন ব্যক্তিয়ে ধৰক 2 দিন কাম কৰিছে, 2 দিন কাম কৰিছে 25 জন ব্যক্তিয়ে, কাৰণ কিমান দিন পিছত এৰি গৈছে আমি নাজানো, হয়নে নহয়। তো ধৰি ল'লো 25 জন ব্যক্তি 2 দিন পাছত এৰি গৈছে, মানে 25 জন ব্যক্তিয়ে 2 দিন কাম কৰিছে। 25 জন ব্যক্তি আছে, তো আমি তেতিয়া 40 দিছিলোঁ, ভুল হৈছিলে, ইয়াতে আমি 40 লিখিছিলোঁ, তো ইয়াতে 25 জন লিখিব লাগিছে। 25 জন মানে ইয়াতে 10টা গুচি গ'লে 15টাহে কৰ্মচাৰী থাকিব। তো এতিয়া 10 জন কৰ্মচাৰী গুচি গ'ল, তো 10 জন কৰ্মচাৰী গুচি যোৱাৰ লগে লগে কৰ্মচাৰী কিমান থাকিল, 15 জন কৰ্মচাৰী থাকিল। তো 15 জন কৰ্মচাৰী কিমান দিনৰ কামটো কমপ্লিট কৰিব লাগে, যাতে 50 দিনত প্ৰজেক্টটো শেষ হয়। টোটেল 50 দিনৰ কথা কৈছে দেই, বাকীখিনি কাম নহয়, গোটেই প্ৰজেক্টটো 50 দিনত কৰাৰ কথা কৈছে। ইয়াৰে 50 দিনতো 2 দিন কাম কৰিছেই না, তো 50 দিনত যদি 2 দিন কাম কৰিছে, বাকীখিনি কাম কি 50 মাইনাছ 2 দিনত কমপ্লিট কৰিব, চিম্পল। তো 40 আৰু ইয়াতে আমি ক'লে 1000 হ'ব, 1000 নাই, 1000 হ'ব, ইয়াতে হ'ব 25 দি প্লাছ 15 5 গুণ 75 মাইনাছ 15 দি। তো ইয়াৰে এনচাৰটো যদি আহে, এইটো ইফালে গুচি যোৱাৰ লগে লগে ইয়াতে হ'ব 250, আৰু ইয়াতে হ'ব 25ৰ পৰা 15 গ'লে 10 দি। তো আল্টিমেটলি আমি ইয়াতে দেখিলোঁ যে ডি ইজ ইকুৱেল টু 25। তো 25 দিন পিছত আপোনাক কি কৈছে, 10 এমপ্লয়িজ লিভ দ্য জব ইন হাউ মেনি আফটাৰ হাউ মেনি ডেজ শুড 10 এমপ্লয়িজ লিভ। তো 10টা কৰ্মচাৰী কিমান দিন পিছত গুচি যাব লাগিব, 10টা কৰ্মচাৰী 2 দিন পিছত গুচি যাব লাগিব। তো 10টা কৰ্মচাৰী 2 দিন মানে কিমান, একচুৱেলি 25 দিন পিছত। 25 দিন পিছত যদি গুচি যায় 10টা কৰ্মচাৰী, তেতিয়া বাকী কেইজন 15টা কৰ্মচাৰী আকৌ নেক্সট 25 দিনতহে কামটো কমপ্লিট কৰিব পাৰিব, মানে টোটেল মিলি 25 প্লাছ 50 দিনত কামটো কমপ্লিট হৈ যাব। তো ইকুৱেশ্যনটো বনোৱাটো মেইন আপোনাৰ ইয়াতে জৰুৰী। কুৱেশ্যনটো যেতিয়া আপুনি ইকুৱেশ্যনটো বনাই ল'ব পাৰে, বা কুৱেশ্যনটো লজিকটো বুজি পাব পাৰে, বস্তুটো বুজি পোৱাৰ লগে লগে আপুনি এনচাৰটো ওলাই দিব। সেইকাৰণে প্ৰথম ভিডিঅ'টো নোচোৱাকৈ নাথাকিব, প্ৰথমটো ভিডিঅ' চালে আপোনাৰ এই কনচেপ্টখিনি বুজোৱা আছে যে একচুৱেলি WD এইটো বস্তু হয় কি। ষ্টিল প্ৰথম ভিডিঅ'টো নাচালে এইটো ভিডিঅ' চাই আপুনি গম পাই দিছে যে W ইজ ইকুৱেল টু কিমান, যিমানজন ব্যক্তি আছে সিমানজন ব্যক্তিৰ লগত আমি কি কৰিছোঁ, দিনটো পূৰণ কৰিছোঁ, বাছ কামৰ পৰিমাণটো ওলাইছে। ক্লিয়াৰ? তেনেকুৱা ধৰণে আপুনি কৰিব, বিভিন্ন ধৰণৰ নিয়ম আছে, বিভিন্ন ধৰণৰ প্ৰচেছ আছে, বিভিন্ন ধৰণৰ প্ৰচেছতো কৰিব পাৰিব। এনেকুৱা নহয় যে আপুনি এইটো প্ৰচেছতে অকল কৰিব লাগিব, ঠিক আছে। আশা কৰোঁ বুজি পাইছে। কিবা যদি অসুবিধা থাকে আপোনালোকে কমেণ্ট কৰিলে হ'ল, কোনো প্ৰব্লেম নাই, কমেণ্টত আমি যাব পাৰোঁ। লগতে আমাৰ যদি টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলতো আপোনালোকে নিজৰ কিছুমান প্ৰব্লেম আপুনি হেৰি কৰিব পাৰে, ঠিক আছে। তো এতিয়া আমি চাওঁ নেক্সট এটা কুৱেশ্যন, চিম্পল। এই কুৱেশ্যনটো আগৰ নিচিনাই, যে A can type 85 পেজ ইন 10 hours, AB can together can 15। বহুত চিম্পল, বহুত বেছি চিম্পল। এই কুৱেশ্যনটো আপোনালোকে ইজিলি কৰিব পাৰিব। ইয়াতে কেৱল কি দিয়া আছে,
পেজৰ পৰিমাণ দিয়া আছে চিম্পল তো পেজৰ পৰিমাণটোতে আপোনাৰ পেজবিলাক বেলেগ বেলেগ আছে দেখিছেনে 85 পেজ আছে 500 পেজ আছে তাৰপাছত 80 পেজ আছে তো প্ৰত্যেকৰে কামৰ পৰিমাণ বেলেগ বেলেগ গতিকে প্ৰত্যেকৰে ইফিচিয়েঞ্চি ওলাব লাগিব ইফিচিয়েঞ্চি মানে কি প্ৰত্যেকটোৰে কিমান ঘণ্টাত কৰিব পাৰে সেইটো দিয়া আছে তো প্ৰত্যেকটো এতিয়া 1 ঘণ্টাত কিমান পেজ টাইপ কৰে সেইটো উলাই লওক কেপাচিটিৰ ভিতৰত আপুনি কামটো কৰক তো আশা কৰি কোৱেশ্চনটো বহুত ইজি এবাৰ পঢ়ি চাওক পঢ়ি চালে আপুনি ভালকৈ বুজি পাব তথাপিতো মই এটা হিণ্ট দি ধৰিছোঁ হিণ্ট এই কোৱেশ্চনটো আপোনালোকৰ হোমৱৰ্ক একবাৰ কাইণ্ডলি প্ৰেক্টিছ কৰিব কোৱেশ্চনটো কাৰণ এই কোৱেশ্চনটো যদি কৰিব পাৰে আপোনাৰ দিন ঘণ্টা ইয়াৰ মাজত কনফিউজন নাথাকিব ইয়াতে ঘণ্টা দিয়া আছে আপুনি ঘণ্টা হিচাপে ভাবক কোনো প্ৰব্লেম ঠিক আছে তো এই 85টা পেজ আপোনাৰ কি কৰে 10 ঘণ্টাত কৰে এ আৰু বি এ 500টা পেজ 40 ঘণ্টাত কৰে তো আপোনাক সুধিছে বি এ 80টা পেজ কিমান ঘণ্টাত টাইপ কৰিব কোৱেশ্চনটো ইমানেই চিম্পল কোৱেশ্চনটো যদি আপুনি আখৰৰ পৰা সংখ্যালৈকে লৈ আহে দেখিবলৈ এনেকুৱাই হ'ব যে এইটোৰ এনচাৰ লাগে বহুত ইজি কিয় ইজি এটা এ 10 ঘণ্টাত 85 পেজ কৰে তো 1 ঘণ্টাত কিমান কৰে এ বি এ ইমান কৰে 1 ঘণ্টাত কিমান কৰে তো এ বি এ 1 ঘণ্টাত কিমান কৰে ওলালে এ 1 ঘণ্টাত কিমান কৰে ওলালে এই এ বিৰ 1 ঘণ্টাত কৰাৰ পৰা যদি এ 1 ঘণ্টাত কিমান কৰে সেইটো মাইনাছ কৰোঁ বি এ 1 ঘণ্টাত কিমান কৰে সেইটো ওলাব নে নোলাব আপুনি নিশ্চয় ওলাব তো আমি কি গম পাম এ আৰু বিৰ কেপাচিটি পাই যাম 1 ঘণ্টাত কৰা মানে কি কেপাচিটি তো কেপাচিটি পোৱাৰ পাছত 1 ঘণ্টাত কিমান টাইপ কৰিব পাৰে বি সেইটো যদি জানো 80টা পৃষ্ঠা টাইপ কৰোঁতে কিমান ঘণ্টা লাগিব আমি ইজিলি কৈ দিব পাৰিম হৰণ কৰি দিলে হৈ গ'ল কেপাচিটিৰ লগত চিম্পল তো এই কুৱেশ্যনটো আপুনি এবাৰ চেষ্টা কৰিব ঠিক আছে এইটো হোমৱৰ্ক থাকিল মই অলৰেডি অলমষ্ট অংকটো কৰি দিছোঁ কেৱল কেলকুলেশ্যন কৰা নাই কি কৰিম কৈ থৈ দিছোঁ তো নেক্সট এটা চাওঁ ABC can do a piece of work in 10, 12 and 15 days respectively. They all start the work together but A leaves after 2 days of work and B leaves 3 days before the work is completed. Find the number of days work together. এই কুৱেশ্যনটো আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকক কওঁ ক্ৰিটিকেল কুৱেশ্যন হয় ক্ৰিটিকেল কুৱেশ্যন এইটো কাৰণত আপোনাক যিটো ডেটা দিয়া আছে এই ডাটাটোৰ পৰা আপুনি বেলেগ এটা বস্তু এক্সট্ৰেক্ট কৰিব লাগে ঠিক আছে তো আজি বেছি দীঘলীয়া নকৰোঁ এই কুৱেশ্যনটো আপোনালোকৰ হোমৱৰ্ক থাকিল আমি যদি নেক্সট ক্লাছ কৰিম নেক্সট ক্লাছটো আমি এই একজেক্টলি এই কুৱেশ্যনটোৰ পৰাই আৰম্ভ কৰিম এই কুৱেশ্যনটো যদি আপোনালোকৰ কোনোবা এনচাৰ আহে কাইণ্ডলি আপোনালোকে কমেণ্টত জনাব যদি নাহেও কৰিব নোৱাৰে আমি কুৱেশ্যনটো নেক্সট ক্লাছত আমি কমপ্লিট কৰিম ঠিক আছে তো নেক্সট ক্লাছত আমি এনেকুৱা আৰু 3-4টা কুৱেশ্যন কৰিম 3-4টাতকৈ বেছি কৰিম অবভিয়াছলি আমি কেইটামান কুৱেশ্যন কৰিম সেই কুৱেশ্যন কেইটাৰ লগত আমাৰ ৱৰ্ক এণ্ড টাইমৰ যিমানখিনি মেথছ আছে যেনেকুৱা ধৰণৰ মেথছ আহে সেই সকলোখিনি কমপ্লিট কৰিম আৰু ইয়াৰে এটা আমি বেনিফিট কম ৱৰ্ক আৰু টাইমৰ অংক যদি আপুনি জানে পাইপ এণ্ড ক্ৰিষ্টিয়ান যে থাকে এই পাইপ এণ্ড ক্ৰিষ্টিয়ানৰ আপুনি কুৱেশ্যনবিলাক ইজিলি সলভ কৰিব পাৰিব একদম একজেক্টলি চিমিলাৰ কনচেপ্ট কেৱল তাতে পাইপৰ কথা দিয়া থাকে ইয়াতে মানুহ আৰু সময়ৰ কথা দিয়া থাকে তাতে পাইপ আৰু সময়ৰ কথা দিয়া থাকিব চিম্পল ইয়াতে একো ডিফাৰেঞ্চ নাই তো আশা কৰোঁ তেতিয়ালৈকে বিদায় লৈছোঁ আমি নেক্সট ক্লাছ যেতিয়া কৰিম নেক্সট ক্লাছত আমি আকৌ এই কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিম এই কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকৰ বাকী যিমানখিনি কনচেপ্ট থাকে সকলোখিনিৰ লগতে আমি এই ৱৰ্ক এণ্ড টাইমৰ লগতে পাইপ আৰু ক্ৰিষ্টিয়ানৰ অংক একেলগে কমপ্লিট কৰি গুচি যাম ঠিক আছে তো বহুত বহুত ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ